পাৰ্চেণ্টেজ উলিওৱাটো ভেৰি চিম্পল। পাৰ্চেণ্টেজ শব্দটো আহিছে পাৰ্চেণ্ট শব্দৰ পৰা। মই লিখিছোঁ পাৰ্চেণ্ট শব্দটোক যদি মই দুটা ভাগত বিভক্ত কৰোঁ তেতিয়া আমি কি পাম? পাৰ্চেণ্ট। শব্দৰ পৰা আমি আৰম্ভ কৰোঁ বেছিক কনচেপ্ট, তাৰপিছত আমি আগবাঢ়ি যাম এডভান্স লেভেললৈ। এতিয়া পাৰ্চেণ্ট, এতিয়া আমি এই দুটা শব্দটো শুনিছোঁৱেই। পাৰ শব্দটো আমি এটা এক্সাম্পল লৈ লৈছোঁ। ধৰি লওক দোকান এখনত গ'লোঁ, তাতে বহুত পেন আছে। দোকানত গ'লে এই পেন কিমান দাম, পেন কিমান দাম, তেতিয়া দোকানীজনে ক'ব পাৰ পিচ 10 rupees বা পাৰ পিচ 20 rupees। মানে পাৰ মানে হৈছে প্ৰতি পিছত 10 টকা বা 20 টকা। ঠিক আছে, বুজি পালে? পাৰ মানে হ'ল প্ৰতি। এতিয়া চেন শব্দটো আমি শুনিয়ে আছোঁ ক্ৰিকেটত। ক্ৰিকেট যেতিয়া 100 ৰান হয়, 100 ৰান পূৰা হয়, তেতিয়া কি কয়? চেঞ্চুৰী শব্দৰ পৰা চেন আহিছে। এতিয়া মানে প্ৰতি 100ত কিমান, এইটোৱে, বেলেগ একো নাই। যদি মই কওঁ 80%, তেতিয়া কি হ'ব? 80% মানে 80/100 প্লাছ 75%। 75% মানে হ'ব 75/100। এইটোৱে। যদি মই কওঁ 80/200, তেতিয়া কি হ'ব? মই লিখিছোঁ 80/200। আগতে 100 আছিল, ইজি আছিল, এতিয়াতো 200 হৈ গ'ল। এতিয়া কি কৰিম? যদি ডিনমিনেটৰত 200 থাকে, তেতিয়া আমি কি কৰিম? এইটো 100 কৰি ল'ম। এতিয়া 100 কৰিলে কি হ'ব? 2ৰে ডিভাইড কৰিলে হৈ গ'ল। এইটো 2ৰে ডিভাইড কৰিলে 100 হৈ গ'ল। ডিনমিনেটৰ যেতিয়া 2ৰে ডিভাইড কৰিম, এইটোকো 2ৰে ডিভাইড কৰিব লাগিব। এইটো কি হ'ব? 40 হৈ গ'ল। 40%। বাছ, এইখিনি আছিল বেছিক কনচেপ্ট। এইবাৰ আমি আগবাঢ়িম ট্ৰেডিশ্যনেল মেথডত কেনেকৈ কৰিব পাৰি, পাৰ্চেণ্টেজ উলিয়াব পাৰি। চাওক, 40% of 30। 40% উলিয়াব লাগে 30। এতিয়া কি কৰিম আমি? 40% মানে 40/100 into 30। 100 কাটা গ'ল, 3 গুণ 12 আহি গ'ল 12 এনচাৰ। আৰু আমি বেলেগ নাম্বাৰ লৈ লৈছোঁ। 30% of 25। 25ত 30% উলিয়াব লাগে। কি কৰিম? 30/100 into 25। কাটি গ'ল, 25 3 গুণ 75 হৈ গ'ল ছাৰ। এইটো ৰং এনচাৰ। আমাৰ শূন্যহে কাটা গ'ল ন, এটা শূন্যটো বাছিল। শূন্যৰ কাৰণে আমি কি কৰিম? পইণ্ট লগাই দিম। 7.5 এইটো এনচাৰ। এতিয়া পইণ্ট কেনেকৈ লগালো এইটো কিছুমানে জানিব, কিছুমানে নাজানে। যিবিলাকে নাজানে শিকাব লাগিব ন। প্ৰতিটো বস্তু শিকোৱাৰ মোৰ কাম। ঠিক আছে, মই এইটো ধুনীয়াকৈ শিকাই দি আছোঁ। চাওক, হাণ্ড্ৰেড আছিল, ইয়াতে কিমান আছিল? 30, 75। শূন্য কাটা গ'ল, সেইটোলৈ বুজি পাইছে? এইটো 25 আছিল, 25। এতিয়া 25 3 গুণ 75। এতিয়া তলত আছে 10। এতিয়া 10ৰে 75ক ডিভাইড কৰিব লাগে। এতিয়া কি কৰিম? 10
10/75 কিমান হ'ব 7 বাৰ যাব 7 70 5 ৰ'ল পইণ্ট দিলো 5 0 আহিল 10 5 গুণ 50 এইটো কাৰেক্ট 7.5 এনেকৈ যদি দুটা জিৰ' থাকে দুটা সংখ্যা বাদ দি পইণ্ট আৰু যদি এটা জিৰ' থাকে এটা সংখ্যা বাদ দি পইণ্ট বাছ ক্লিয়াৰ এইবাৰ আমি আহিম সঠিককৈ নাম্বাৰ দেখি এনচাৰ মাইণ্ডতে সলভ কৰিব পাৰি এনচাৰ বহুত ইজি ঠিক আছে মই এইটো বিষয়ে ডিছকাছ কৰিম চাই থাকক ধৰি লওক 20% of 40 ইয়াতে দুটা জিৰ' আছে আমি জিৰ'টো ফ'কাছ কৰিম এতিয়া দুটা জিৰ' আছে ন দুটা জিৰ' থাকিলে দুটা জিৰ'টো 100 দুটা জিৰ' গুচিয়ে গ'ল আমি চিম্পল এইটো পূৰণ কৰি দিম 7 দুগুণ 8 8 হ'ব ইয়াৰ এনচাৰ ঠিক আছে নিশ্চয় বুজি পালে এতিয়া দুটা জিৰ' আছেতো আমাৰ নো টেনশ্যন যদি এটা জিৰ' থাকে কি কৰিম চাই যাওক আমি লৈ লৈছোঁ 40% of 25 এতিয়া কি হ'ব এতিয়াতো এটা জিৰ' আছে দুটা জিৰ' নাই দুটা জিৰ' থাকে দুটা জিৰ' কটা গ'ল এতিয়া এটা জিৰ' থাকিলে আমি কি কৰিম এইটোৰে এইটো পূৰণ কৰিম 45 গুণ 100 45 গুণ 100 এতিয়া এটা জিৰ' কটা গ'ল ঠিক আছে আৰু এটা জিৰ' কাৰণে মই কি কৈছিলোঁ এটা জিৰ' থাকিলে এটা বাদ দি পইণ্ট বাছ এইটো জিৰ' কাৰণে এটা বাদ দি পইণ্ট এটা এইটো জিৰ' কাৰণে এটা বাদ দি পইণ্ট দি দিলে হৈ গ'ল কামখিনি এতিয়া ইয়াৰ এনচাৰ হ'ব 10 যদি বিশ্বাস হোৱা নাই কেলকুলেটাৰ চেক কৰি ওলাব পাৰি নো প্ৰব্লেম ভিডিঅ' প'জ কৰক কেলকুলেটাৰ চেক কৰক বাছ এনচাৰ এইটোৱে ওলাব ইয়াতে হ'ব 10 ঠিক আছে যদি এটাও জিৰ' নাথাকে তেতিয়া কি কৰিম ঠিক আছে মই সাপোজ এটা লৈ লৈছোঁ 49% of 88 88 49 ওলাব লাগে পাৰ্চেণ্ট ওলাব লাগে নাম্বাৰ দেখি ভয় কৰাৰ দৰকাৰ নাই মই কৰিছোঁ এতিয়া চাওক আমি মাইণ্ডতে কুৱেশ্যনটো ভালকৈ চাই ল'ব লাগিব এতিয়া 49 50 আমিতো 50 ওলাব জানো 49 এনেকৈ লিখিব পাৰোঁ 50 বা -1 লিখিব পাৰোঁ লিখিব পাৰোঁ এতিয়া 50% ইয়াৰ কি হ'ব আধা হ'ব 80 44 হ'ব 44 এতিয়া আমাক লাগে কি 1% মানে এইটো ইয়াতে 100 হ'ব ইয়াতে 80 এতিয়া দুটা জিৰ' আছে 80 গুণ 81 গুণ 88 এতিয়া 100 দুটা জিৰ' আছে ইয়াতে পইণ্ট ইয়াতে লাগি যাব 0.88 হ'ব বাছ নিশ্চয় বুজি পালে এতিয়া ইয়াৰ লগত মাইনাছ কৰিম 0.88 100 88 গ'ল 12 ইয়াতে 43.12 দেখিলে অতি চিম্পল ভেৰি চিম্পল একো তেৰা মেৰা বেকা বেকি একো নাই একদম সহজ জাষ্ট অকণমান মাইণ্ড দিলে হৈ গ'ল কাম ফিনিছ এতিয়া নিশ্চয় বুজি পালে পাৰ্চেণ্টেজ কেনেকৈ উলিয়াব পাৰি শ্বেয়াৰ কৰে নহয় মানে কি লাইক কৰে কমেণ্ট কৰে আপোনাৰ কথা যদি সকলোৱে শ্বেয়াৰ কৰে নিশ্চয় যিবিলাকে নাজানে সেইবিলাক শিকিব পাৰিব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ